হৈছে হাজি আলি দৰগাহ। হে ৰাইজসকল, ৱেলকাম বেক টু দ্য চেনেল। আন এক নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া মুম্বাইৰ আন এক বহুত ফেমাছ জেগা হয়, এক বিশেষ তীৰ্থস্থান বুলি ক'ব পাৰি। সেইখন হৈছে মুম্বাইস্থিত হাজি আলি। মই তাত উপস্থিত আছোঁ এতিয়া, আৰু আহিছোঁ যেতিয়া মুম্বাই জেগাখন চোৱাৰ আশা আছিলে। আজি আহি গৈছোঁ এইখন জেগাতে, আৰু এতিয়া মুম্বাইৰ হাজি আলিৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম। আৰু এই জেগাখন দেখাত কেনেকৈ, কিয় ইমান পৰ্যটক আহে, কিয় ইমান বেছি পৰ্যটক আহে, সেইখিনি বস্তু আপোনালোকক জনাম। আৰু এটা বস্তু চাওক না, কিমান পৰ্যটক, কিমান ইয়াতে ক্ৰাউড আছে চাওক অকণমান। এয়া চাওক না, এইটোতো এটা ছাইড মাত্ৰ হয়, ছাইড এইটো আৰু এই চি ছাইডটো চাওক না, ইয়াত কিমান বেছি পৰ্যটক আছে। বহুত মানে কেমেৰা কভাৰ কৰিব পৰা নাই, তথাপিও মই ওচৰত যাই কিনে আপোনালোকক দেখুৱাম চবখিনি বস্তু। বহুত বেছি ক্ৰাউড, বহুত বেছি পৰ্যটক আহে এই হাজি আলি দৰগাহখন চাবৰ কাৰণে। মুম্বাই হাজি আলি বুলি জনা যায় জেগাখনক। মই হাজি আলিৰ এই যে যিখন তীৰ্থস্থান আছে সেইখনৰ ভিতৰত যাই আপোনালোকক দেখুৱাবৰ ট্ৰাই কৰিম, ভিতৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম। তাৰ আগতে চাই লওক এই জেগাখনৰ চাৰিওকাষৰ সামগ্ৰিক দৃশ্য কেনেকুৱা, এই জেগাখন আৰু কিয় ইমান ফেমাছ, আৰু কিয় ইমান পৰ্যটক আহে জেগাখনক। চাওক মানুহ, চাওক না কিমান মানুহ হয়। এয়া শাৰী পাতি আহি আছে মানুহ, চাওক না। ইয়াতে ৰাস্তা বনাই দিয়া আছে এইখিনি জেগাত। এই যে দেখা পাইছেন আপোনালোকে, এইখিনিত ৰাস্তা বনাই দিয়া আছে। ইপিনেদি মানুহ আহে, এইটো হৈছে মেইন এণ্ট্ৰি ৱে। ইপিনেদিও আহে মানুহ মাত্ৰ, আৰু ইয়াত শাৰী পাতি লাইন নন ষ্টপ মানুহ আহি আছে। চাওক না কিমান মানুহ, আৰু পূৰা চাৰিওকাষ ভৰ্তি আছে মানুহে, পূৰা চাৰিওকাষতে মানুহ আছে। এই चल जाए वहाँ दर्शन मिल जाए, आवाएंगे बार क्या बोला সাগৰৰ পাৰত মানুহ বহি সি আমোদ লৈ আছে। চাওক না, ফিল বহুত মজাৰ ফিল আহে এইটো জেগাত আহিলে। সঁচাকৈ কৈছোঁ মই, বহুত ভাল ফিল আহে এই জেগাখনত আহিলে। ওচৰত সাগৰ আছে, আৰু তাৰ লগতে আছে হাজি আলি তীৰ্থস্থানখন। এইখন একচুৱেলি এইখনৰ মানে মেইন বস্তুটো কি জানেনে, এইখন সাগৰৰ মাজতে অৱস্থিত। এই য'ত মই এতিয়া থিয় হৈ কিনে কথা পাতি আছোঁ আপোনালোকৰ লগত, এই জেগাখনতো অকণমান পাছত পানী পূৰা ফুল হৈ যাব। আৰু এই যিটো ৰ'দ আছে না, মই দেখাই দিওঁ আপোনালোকক। এই যিটো ৰ'দ দেখা পাইছে, যিটো ৰ'দ দি এতিয়া মানুহ আহিছে, এই ৰ'দটোলৈকে পানী আহি যায়। এতিয়াতো আছে পানী মাত্ৰ এই চাওক না কিমানকণলৈকে পানী আছে। মোৰ পৰা 200 মিটাৰ দূৰলৈকে পানী আছে এতিয়াও, কিন্তু সন্ধিয়াৰ আগমুহূৰ্তলৈকে বা সন্ধিয়ালৈকে এই যিটো ৰাস্তা আছে না, এই ৰাস্তাটো পূৰা ফুল হৈ যায়, এই ৰাস্তাটোত পানী আহি যায়। এইটোৱে হৈছে মূল আকৰ্ষণীয় বস্তু এই জেগাটোৰ। আৰু ইয়াত এই যিখন দেখিছে না আপোনালোকে, এইখন একচুৱেলি এখন মছজিদ হয়, আৰু এই মছজিদখনৰ মানুহে নমাজ পঢ়ে, আৰু এখন দৰগাহ আছে। এইবিলাক বিশেষ কাৰণতেই এই জেগাখন ফেমাছ হৈছে, আৰু এই জেগাখনত ইমান বেছি পৰ্যটকে ভিৰ কৰে। তো বলক অকণমান চাৰিওকাষ আৰু ভালকৈ আপোনালোকক দেখাই দিওঁ এই হাজি আলি তীৰ্থস্থানখনৰ।
চাওক ৰাইজ, মই যেতিয়া আহিছিলোঁ তেতিয়া ইমানকণলৈকে পানী নাছিলে, আধালৈকে আছিলে পানী। হয়, বেছিতকৈ বেছি হ'লে ইমানকণলৈকে পানী আছিলে, কিন্তু অহাৰ বেছি টাইম হোৱাই নাই। পানীখিনি ৰাস্তাটো পালেই হ'বলা ধৰক, পাওঁ হৈছে আৰু পানীখিনি। কিন্তু সন্ধিয়া পৰত এই ৰাস্তাৰ এই একদমেই যিটো মানে একদম বৰ্ডাৰ আছে, লাষ্ট বৰ্ডাৰলৈকে পানী যাবগৈ। কেতিয়াবা ৰাস্তাৰ ওপৰত দি পানী যায়, তেনেকুৱা হয়। এনে কিছুমান বস্তু অবজাৰ্ভ কৰিবৰ কাৰণে ইয়াত বহুত বেছি পৰ্যটক আহে, বহুত বেছি মানুহ আহে ইয়াত, দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু বহুত বেছি মানুহ ভিৰ কৰে ইয়াত, বহুত বেছি ক্ৰাউড হয়। ডেইলি মানুহ আহে, মানে প্ৰত্যেক দিনা বহুত বেছি ক্ৰাউডে ইয়াত গেথাৰ্ড কৰে। আৰু সেইবিলাক আচৰিত লগা বস্তু চাই নিজৰো ভাল লাগে, মোৰো একচুৱেলি ভাল লাগে। সেইবিলাক বস্তু অবজাৰ্ভ কৰিবৰ কাৰণে নিজেও আহিছোঁ আৰু ভাবিছোঁ আপোনালোককো দেখিয়ালোঁ। এই ৰাস্তাটো মই আপোনালোকক যাই দেখুৱাম। এই ৰাস্তাটো হয় য'ত একচুৱেলি এতিয়া মানুহ অহা যোৱা কৰি আছে আৰু অকণমান পাছত পানী আহি যাব, অহা যোৱা বন্ধ হৈ যাব। এনে কিছুমান আচৰিত লগা বস্তু চাবৰ কাৰণে সঁচাকৈ মানুহ আহে ইয়াত। চাওক না, ছাৰাউণ্ডিংটো চাওক, পানী কিমানলৈকে আছে চাওক, চাই লওক এবাৰ, ভিউটো চাওক। এতিয়ালৈকে মানুহ আছে, সন্ধিয়া হৌ হৈছে আৰু এতিয়ালৈকে মানুহ আছে। চাওক, এইখনেই হৈছে মুম্বাই স্থিত হাজি আলি দৰগাহ। সময় পালে এবাৰ ভিজিট কৰিব আপোনালোকে, যদি মুম্বাই আহে ট্ৰিপৰ কাৰণে। ফিল পায়, বহুত ভাল ফিল আহিব আপোনালোকৰ এইটো জেগাত আহিলে। বহুত ভাল লাগে জেগাটোত আহিলে। বহুত বেছি মানুহ আহে, দূৰ দূৰণিৰ পৰা মানুহ আহে, বেছি বেলেগ ধৰণৰ মানুহ পাব আপোনালোকে। আৰু এটা মানে এনেকুৱা এটা সাগৰৰ পাৰত তেনেইতো বতাহ বলি থাকে, কিন্তু এই জেগাটোত বেলেগ এটা মজা আছে আৰু বেলেগ এটা ফিল পোৱা যায় জেগাটোত আহি। মই আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চকেইটা আপোনালোকক শ্বেয়াৰ কৰিছোঁ, বেলেগ একো নাই। চাওক, এই জেগাটোতো অকণমান পাছত পানী আহি যাব। এইটোৱে হৈছে একমাত্ৰ ৰাস্তা যিটো ৰাস্তা দি মানুহ অহা যোৱা কৰে দৰগাখনলৈ। আৰু অকণমান পাছত এই ৰাস্তাটোতো পানী আহি যাব, ৰাস্তাৰ দুই চাইড পূৰা পানীয়ে ফুল হৈ যাব, মানুহৰ অহা যোৱা বন্ধ হৈ যাব। পুনৰ ৰাতিপুৱা হ'ব, পুনৰ ৰাতিপুৱা হ'লে মানুহ আকৌ অবিৰামভাৱে অহা যোৱা আৰম্ভ কৰিব। মানুহ এই পূৰ্বৰ নিচিনা অহা যোৱা কৰিব, মানে সন্ধিয়া হ'লে জেগাটো মানে পানী আহি যায় পূৰা আৰু এনেকুৱা হয়। আৰু এই ৰাস্তাটো দি মানুহ, এই যিখন গেটৰ নিচিনা দেখিছেনে আপোনালোকে, এইখন এখন দৰগাহ হয়, এই দৰগাহখনলৈ যায়। আৰু দৰগাহখনৰ লগতে লাগি আছে এখন মছজিদ, তাত মানুহে নমাজ আদায় কৰে। আৰু ইয়াৰ পাছত আছে পূৰা সমুন্দৰ। একচুৱেলি কথাটো হ'ল কি, মানে এই সমুন্দৰৰ মিডিলতে এই দৰগাহ আৰু মছজিদখন অৱস্থিত হয়। বহুত আশ্চৰ্যকৰ বস্তু হয়, সঁচাকৈ কৈছোঁ। এইটোৱেই আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু কিবা কৰিব নাপাহৰিব। ধন্যবাদ।